हेलो गाइस आज बहुत दिन मत लंग भिडिओ লৈ আহিছো আৰু মানে বেটাও অকনমান গাটো বেয়া আছিল আৰু হেহে ভিডিও বনোৱা নাছিলো আৰু এতিয়া সন্ধিয়াৰ পৰা ভিডিওটো স্টাৰ্ট কৰিছো আৰু আজি মই আপোনালোকৰ চলে চিকেনৰ ৰেচিপি লৈ আহিছো আজি আমি ভাতৰ লগত চিকেন খাম আৰু হেহে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু আমাৰ ঘৰত মানে আলহীও আছেহি আৰু এতিয়া মিষ্টাৰ বয়লাৰ এটা লৈ আহিছে এফালে আজি বনাব লৈছো চিকেন ৰেচিপি আৰু তাৰ কাৰণে এটা বয়লাৰ লৈ আহিছিলে মিষ্টাৰে দোকানৰ পৰা আৰু এতিয়া গৰম পানীত জুবিয়াই পেলাই ধুনিয়াকে পাখি সাকি এৰাই পেলাই আৰু এফালে গড় দা দেখিছে এটা ধুনিয়াকে পাখি সাকি গুছাই মেলি ধুনিয়াকে কাটিব তাৰ পিছতে আপোনালোকক ধুনিয়াকে চিকেনৰ ৰেচিপিটো দেখাই আছো এফালে মিষ্টাৰে পাখি গুছাই আছে আজিকালি মানে লং ভিডিও বনাবলৈ কাৰণে বেছি সময়ও নাপাওঁ বেটা এক্সামও পাইছেহি আৰু বেটাৰ লগতো লাগিবলগীয়া হয় পঢ়াৰ লগতো লাগিবলগীয়া হয় আৰু এফালে ৰাতিপুৱাৰ পৰা কাম চাম থাকে আকৌ স্কুল অনানিয়া থাকে আৰু হেহে মানে লং ভিডিও বনাবলৈ কাৰণে সময় নহয়গে আৰু আজি অকনমান সময় উলিয়াই পেলাই আপোনালোকৰ চলে আহিছো আৰু আপোনালোকক দেখুৱাই থাকিম তেনেহলে মইনো কেনেকৈ চিকেনৰ ৰেচিপিটো বনাও চাই থাকক তেনেহলে এফালে চিকেন মানে বয়লাৰটো ধুনিয়াকৈ গেছতে পুৰি লৈছে দেখিছেনে এইয়া এফালে মাংস কাটি আছে ধুনিয়াকে আৰু কাটি হোৱালৈকে মই ধুনিয়াকে সবজি টবজিবিলাক ৰেডি কৰি লওঁগে মানে আলু পিয়াজবিলাক ৰেডি কৰি লওঁগে এফালে বাহিৰত মিষ্টাৰে মাংস কাটি আছে আৰু তেতিয়ালৈকে মই অমিতা কাটি লওঁ মাংসৰ লগত অমিতা দিম আৰু লগতে আলু দুটা আৰু এফালে পিয়াজ আৰু নহৰু ধুনিয়াকে এটা বাকলিটো গুছাই লওঁ অমিতাৰ লগত চিকেন খাই কোনে কোনে ভাল পায় বাৰু কমেন্টত জনাবচোন আৰু ময়ো খাই ভালে পাওঁ অমিতাৰ লগত চিকেন মানে চিকেনটো সবৰ লগতে মিলে আৰু কুমুৰা হওক ৰঙলা হওক জাতিলাও হওক সবৰ লগতে ভাল লাগে খালি বনাব জানিব লাগে আৰু গুছাই মেলি ৰেডি কৰি থৈ দিওঁ আৰু মাংস কাটি হোৱাৰ পিছতে বনাবলৈ ষ্টাৰ্ট কৰি দিম এফালে মই চিকেন বনাবৰ কাৰণে সব ৰেডি কৰি ললো এফালে অমিতা আলু পিয়াজ কাটি ললো আৰু এফালে আদা নহৰু পেষ্ট আৰু লগতে এটা গোটা নহৰু লৈ লৈছো জলকীয়া আৰু তেজপাত আৰু এফালে চিকেনখিনি ধুনিয়াকৈ ধুই মেলি ললো আৰু ইয়াতে মই মছলা চছলা দি পেলাই মঠি লম ধুনিয়াকৈ ইয়াত মই প্ৰথমতে নিমখ দি লৈছো আৰু এতিয়া ইয়াতে হালধিও দি দিছো এতিয়া ধনিয়া পাউডাৰ দি দিছো অকণমান তাৰ পাছতে গৰম মছলাও দি দিছো অকণমান আৰু লাষ্টত অকণমান কেঁচা মিঠাতেল দি দিছো আৰু চিকেন মছলাও দি দিয়া হৈ গ'ল আৰু এতিয়া ধুনিয়াকৈ গোটেইখিনি মঠি লওঁ হাতেৰে মঠি দিছো ধুনিয়াকৈ এইফালে তেল গৰম হৈ গ'ল দেখিছেনে ধোঁৱা ওলাই আছে আৰু ইয়াতে মই অলপমান পাঁচফোৰণ দি দিছো তাৰপাছতে তেজপাতো দি দিছো আৰু লগতে পিঁয়াজ দুটা দি দিছো কাটি পেলাই আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ ৰঙচুৱা হোৱালৈকে দেখিছে ধুনীয়াকৈ মই ভাজি আছোঁ পিঁয়াজখিনি পূৰা ৰঙচুৱা হোৱালৈকে ভাজি দিম আৰু এটা নহৰু মই গোটাকৈ দি দিছোঁ আৰু এইফালে অকণমান পিচিও থৈ দিছোঁ বাৰু আৰু এইফালে এটা গোটাকৈও দি দিছোঁ তেলতে দি দিছোঁ এটা এইফালে দেখিছেনে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল আৰু এতিয়া ইয়াতে অকণমান চেনি দি দিছোঁ মই কালাৰটো উঠিবলৈ কাৰণে বেছি দিয়া নাই বাৰু বেছি মিঠা হ'লে ভাল নালাগে যিহেতু সেইটো কাৰণে অকণমান দিছোঁ আৰু এতিয়া ইয়াতে মই মাংসখিনি দি দিছোঁ ধুনীয়াকৈ মঠি থোৱা দেখিছেনে পূৰা দি দিছোঁ ইয়াতে আৰু ইয়াত মাংসখিনি মঠোতে চব মছলা চছলা দি থোৱাই আছে আৰু আকৌ নেক্সট টাইম নিদিওঁ আৰু বেছি মছলা খালেও ভাল নহয় আৰু সেইটো কাৰণে মঠোতে মছলাখিনি দি লৈছোঁ আৰু আকৌ নিদিওঁ আৰু এইফালে এটা লেগ পিচ আছে দেখিছেনে বেটাৰ কাৰণে বেটাই লেগ পিচ খাই ভাল পায় আৰু সেইটো কাৰণে এটা লেগ পিচ বেটাৰ কাৰণে থৈ দিয়াই হয় আৰু এইফালে চিকেনৰ ঠেং দেখিছেনে এইকেইটা হৈছে মিষ্টাৰৰ কাৰণে মিষ্টাৰে খায় আৰু এনেকৈ অকণমান মাংসখিনি মই ভাজি থাকিম মাংসখিনি ৰঙচুৱা হোৱালৈকে আৰু এতিয়া আদা পেষ্টখিনিও দি দিছোঁ আৰু অকণমান লৰাই আছোঁ নহ'লে লাগি যোৱাৰ চান্স থাকে ইয়াতে মই আৰু অকণমান হালধি পাউডাৰ দি দিছোঁ মানে হালধি পাউডাৰ কম হৈছে মঠোতে অকণমান দিয়া আছে আৰু অকণমান দি দিছোঁ মই হালধি পাউডাৰ এইফালে আৰু অকণমান নিমখো দি দিছোঁ এতিয়া মাংসখিনি অকণমান সিজিবলৈ দিওঁ ঢাকনটো লগাই দিছোঁ তাৰপাছতে এইফালে অমিতা আৰু আলুখিনি দি দিম ইফালে মাংস সিজালৈকে মই দালি পাতি লৈছোঁ মচুৰ দালি আৰু এইফালে টেঙামৰা পাত দি দিছোঁ যিহেতু গৰম পৰিছে আৰু সেইটো কাৰণে টেঙামৰা পাত দি দিছোঁ দালিত ৰঙা টেঙামৰা দিছোঁ
এইফালে এয়া দালি পাতি দিলোঁ, অকল নিমখ হালধি দি পেলাই বইল দালি বনাইছোঁ এয়া। আৰু এইফালে মাংস কিমান সিজিলে চাই লওঁ এতিয়া। এয়া মাংসখিনি অকণমান ৰঙচুৱা হৈ গৈছে, এয়া দেখিছেনে, কালাৰ উঠিছে ধুনীয়া পূৰা। এইফালে এয়া মাংস পূৰা আধা সিজা হৈ গ'ল, হাফ ফ্ৰাই হৈ গ'ল, ৰঙচুৱা হৈ গ'ল। আৰু ইয়াতে মই এয়া অমিতা আৰু আলু দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ আকৌ এবাৰ গোটেইখিনি মিক্স আপ কৰি দিওঁ। আৰু অমিতাৰ লগত চিকেন কোনে কোনে খাই ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন দেই। এয়া মই বনাই আছোঁ ধুনীয়াকৈ চিকেন, অমিতা, আলু। এইফালে এয়া জলকীয়া দুটাও দি দিছোঁ, এয়া অকণমান দেৰিকৈ দিছোঁ জলকীয়াকেইটা, ঠাৰিয়ে চাৰিয়ে দি দিছোঁ। আৰু এতিয়া অমিতা চমিতা দিয়াৰ পাছত আকৌ এবাৰ ইয়াত ঢাকনটো দি দিছোঁ। গেছটো অকণমান কম কৰি দিছোঁ, এয়া অকণমান এনেকৈ ভাপতে সিজক। এইফালে চাই লওঁ কিমান সিজিছেগৈ। এয়া দেখিছেনে, অমিতাও সিজিছে প্ৰায়, অমিতা আলু সিজি গৈছে আধা আধি, আৰু মাংসও ধুনীয়াকৈ সিজিয়ে গৈছে। পূৰা কালাৰ চালাৰ ধুনীয়া উঠিছে, আৰু লগতে গোন্ধও পূৰা ধুনীয়া উঠি গৈছে। এইফালে এয়া নহৰু দি দিছোঁ এনেকৈ গোটাকৈ, মাংসত দিয়া নহৰুটো টেষ্টে বেলেগ খাবলৈ কাৰণে। আৰু এতিয়া অকণমান এয়া পানী দি দিছোঁ, গৰম পানী দিছোঁ গ্ৰেভি হ'বলৈ কাৰণে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দিওঁ, পূৰা উতলি লওক। এইফালে এয়া মাংস পূৰা উতলিবলৈ দিছোঁ, আৰু অকণমান পানী শুকাব দিছোঁ গ্ৰেভি হ'বলৈ কাৰণে। এয়া দেখিছেনে, গ্ৰেভি হোৱালৈকে অকণমান এয়া উতলি থাকক। এইফালে এয়া ভাত ৰেডি হৈ গ'ল, মিষ্টাৰৰ বেটা খালে আৰু মাহঁতলৈও পঠাই দিলোঁ মাংস। এইফালে মই এয়া খাবলৈ কাৰণে লৈ লৈছোঁ। এইফালে এয়া টেঙামৰা মচুৰ দালি, বইল দালি হয়। আৰু এইফালে এয়া চিকেন হয় অমিতাৰ লগত। মাংস নহয় নি? এতিয়া ভাত খাই লওঁ ধুনীয়াকৈ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়া মই আহি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। কাইলৈ আকৌ নতুন এটা ধমাকা ভিডিঅ'টো আহি আছোঁ। আজিৰ কাৰণে বাই বাই।